বহুত দিনৰ পাছত এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই এয়া বনাই আছোঁ লাঞ্চৰ কাৰণে, মানে লাঞ্চ লৈ যাব লাগিব অফিচত, যিহেতু আলু আৰু বিন ভাজি, তাৰপিছত আপোনাৰ এইফালে মাটি দাইল আৰু ঔটেঙা বনাই আছোঁ। কাৰ কাৰ প্ৰিয় বাৰু? মোৰ বহুত ভাল লাগে, কাৰণে ৰাতিপুৱা টাইম নহয় যদিও মানে বনাইছোঁ নিবৰ কাৰণে, বহুত ভাল পাওঁ খাই। আৰু এইফালে বাদামী আলুটো আৰু ফেভৰেট হয় পূৰা। তো ভাত, এইফালে নেমু আছে অলপমান। তো এয়া দালি মই তেল মাৰি ল'লোঁ, তেল মাৰি পেলানি পূৰা উতলি আছে। তাৰপিছত এইফালে ভাজিও আমাৰ অলমষ্ট হৈয়ে গৈছে। সেয়া মই টিফিনত ভাত ভৰাই ল'লোঁ। তাৰপিছত এইফালে অলপমান ভাজি লৈছোঁ। তাৰপৰা এয়া দালি লৈছোঁ, লগৰ এজনীও বিচাৰিছে, সেইকাৰণে অলপমান সৰহকৈ লৈ গৈছোঁ। সিহঁতে বোলে মাটি দাইল খাই পোৱা নাই, তো মই এনেকৈ বনালোঁ যেতিয়া লৈ গৈছোঁ আৰু ভাবিছোঁ। তো এয়া মোৰ লাঞ্চ ৰেডি হৈ গ'ল। ৰাতিপুৱা সময় নাই যদিও বনাবৰ কাৰণে ট্ৰাই কৰোঁ, তথাপিও ভিডিঅ' মানে সদায় দিম বুলি এনেকৈ থৈ দিওঁ সাঁচি সাঁচি, কিন্তু টাইম নহয় দিবৰ কাৰণে, এডিট কৰিবৰ কাৰণে। এয়া মোৰ লাঞ্চ বক্স পেকিং হৈ গ'ল। তো কেনেকুৱা লাগিলে জনাব। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, সকলোৱে চাগে পাহৰিয়ে গৈছে। আকৌ এইবাৰ দিম বুলি ভাবিছোঁ, নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। এইফালে গৰম পানী লৈ লৈছোঁ। মোৰ লাঞ্চ বক্স ৰেডি। বাই বাই আজিলৈ।